দক্ষিণ বিজনী উচ্চ মাধ্যমিক বিদ্যালয় শোভাযাত্ৰা বিদ্যাৰম্ভ শোভাযাত্ৰাৰে ছাত্ৰ ছাত্ৰী পিএমচি স্কুল দক্ষিণ বিজনী উচ্চ মাধ্যমিক বিদ্যালয়ত নামভৰ্তিৰ বাবে আহ্বান। আজি দক্ষিণ বিজনী উচ্চ মাধ্যমিক পিএমচি বিদ্যালয়ৰ পৰা বিদ্যাৰম্ভ নামেৰে শোভাযাত্ৰা উলিওৱা হয়। পতাকা উত্তোলনেৰে বিদ্যাৰম্ভ শোভাযাত্ৰা মুকলি কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক হুছেইন আলী ডাঙৰীয়াই। যি সময়ত ছাত্ৰ ছাত্ৰী বেচৰকাৰী বিদ্যালয়মুখী হ'ব ধৰিছে, ঠিক সেই সময়তে প্ৰধান শিক্ষক হুছেইন আলী ডাঙৰীয়াৰ নেতৃত্বত ছাত্ৰ ছাত্ৰীক চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰিবলৈ আহ্বান জনায়। তাৰোপৰি পিএমচি বিদ্যালয়ৰ সুবিধাসমূহ উল্লেখ কৰি কয় যে আমাৰ দক্ষিণ বিজনী বিদ্যালয়ৰ যাৱতীয় শৈক্ষিক সুবিধাসমূহ উপলব্ধ আছে, যেনে স্মাৰ্ট বোৰ্ড, ডিজিটেল শিক্ষণ সঁজুলিৰ সৈতে সুসজ্জিত শ্ৰেণীকোঠা, আধুনিক সঁজুলিৰে বিজ্ঞান আৰু কম্পিউটাৰ লেব, বহুতো কিতাপ, আলোচনী আৰু ডিজিটেল সম্পদৰ সৈতে পুথিভঁৰাল, তাৰোপৰি খেল ধেমালিৰ বাবে পাব প্ৰতিটো সুবিধা। সেয়ে আজি বিদ্যাৰম্ভ পদযাত্ৰাৰে প্ৰধান শিক্ষকজনে দক্ষিণ বিজনী উচ্চ মাধ্যমিক পিএমচি বিদ্যালয়ত নামভৰ্তি কৰি যাৱতীয় সুবিধাসমূহ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। পিএমচি দক্ষিণ বিজনী হাইস্কুলৰ আজি বিদ্যা উৎসৱ পালন কৰিবলৈ আমি দক্ষিণ বিজনী হাইস্কুলৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰী লৈ আমাৰ ডাঙাইগাঁও, কাজদোহা, মাহাদিপাৰা আদি কৰি বিভিন্ন গাঁৱৰ ফিডাৰ স্কুলৰ লগত নাইবা গাঁৱৰ মানুহৰ লগত সদ্ভাৱ কৰাৰ কাৰণে আমি শোভাযাত্ৰা উলিয়াই আছো। আৰু শিক্ষাৰ অধিকাৰ প্ৰত্যেকজন মানুহৰ যে আছে আৰু প্ৰত্যেক শিশু প্ৰতিজন মানুহৰ শিক্ষাৰ অধিকাৰৰ ওপৰত আমি গাঁৱৰ মানুহক সজাগতা আনি দিম, যাতে প্ৰত্যেক ঘৰৰ ছাত্ৰ ছাত্ৰীয়ে যাতে চৰকাৰী বিদ্যালয়ত আহি এডমিশ্যন লৈ চৰকাৰী বিদ্যালয়ৰ যিহেতু পিএমচি স্কুল হয়, প্ৰধানমন্ত্ৰী যোজনাৰ বিকাশ যোজনা স্কুল, এই স্কুলখনক উপকৃত কৰিব পাৰে। একমাত্ৰ দক্ষিণ বিজনী হাইস্কুলখনেই বিজনী এলেকাৰ চিৰাং ডিষ্ট্ৰিক্টৰ একেবাৰে সীমামূৰীয়া অঞ্চল। এই অঞ্চলৰ বিদ্যালয়খনে আমি বিভিন্ন পদক্ষেপেৰে আগবাঢ়ি যোৱাৰ কাৰণে আজি আমি বিদ্যা উৎসৱৰ যিটো আৰম্ভ কৰিবলৈ ওলাইছো। আমাৰ বিদ্যালয়ত বৰ্তমানলৈকে স্মাৰ্ট ক্লাছৰ ফেচিলিটি আছে, ডিজিটেল লাইব্ৰেৰী আছে, ডিজিটেল টিভি আছে, সায়েন্স লেব, কম্পিউটাৰ লেব, সায়েন্স অটল টেংকাৰিক লেব আছে, সেলফি ষ্টেণ্ড হোৱাৰ দিশত আহি আছে। আমি ফ্ৰী এডমিশ্যন লৈ বিদ্যালয়খনক সম্পূৰ্ণ আমাৰ যিটো বিদ্যালয়ৰ পোচাক, সমূহীয়া পোচাক যিটো ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হ'ব, এইটো পিএমচিৰ লগো দিয়া পোচাকবিলাক একে ধৰণৰ পোচাক পিন্ধিব পাৰিব আৰু ল'ৰা ছোৱালীবিলাকক বিভিন্ন ধৰণৰ ফেচিলিটিৰে আমি আমাৰ বিদ্যালয়খনক উপকৃত কৰিবলৈ আশাবাদী। আৰু আগন্তুক দিনলৈ যাতে আমাৰ বিদ্যালয়ত আমাৰ সমাজৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী বিদ্যালয় কি বস্তু এই বিষয়ে যাতে ভালকে বুজি পায়, যে চৰকাৰী বিদ্যালয়তো আমি ভাল উন্নত মানৰ শিক্ষা আৰু ভাল ফেকাল্টি নাইবা ভাল শিক্ষকৰ দ্বাৰা আমি উন্নত মানৰ শিক্ষা অহা 25-26 শিক্ষাবৰ্ষৰ পৰা আমি উন্নত মানৰ শিক্ষা দিব পাৰিম বুলি মই আশাবাদী। আৰু এই কাৰণে মই আজি প্ৰথমবাৰৰ বাবে দক্ষিণ বিজনী পিএমচি দক্ষিণ বিজনী হাইস্কুলৰ তৰফৰ পৰা আমি বিদ্যা উৎসৱৰ শোভাযাত্ৰা কৰিবলৈ ওলাইছো। বিদ্যাৰম্ভৰ মূল উদ্দেশ্য হ'ব আমাৰ বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীসকলে এডমিশ্যন লোৱাৰ পিছত আমাৰ ছাত্ৰ ছাত্ৰীসকলক উন্নত মানৰ শিক্ষা, উন্নত মানৰ পোচাক পাতি আৰু উন্নত শৃংখলাবদ্ধভাৱে আমাৰ বিদ্যালয়খনক আমি আগবঢ়াই লৈ যাম। মণিপুৰৰ পৰা কেৰামত আলী ৰিপৰ্ট, এনি লাইভ। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।